हेलो एवरीवन মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ৰাতিপুৱা আজি ব্লগটো আৰম্ভ কৰিছো যেহেতু এফালে মোৰ যাবলগীয়া আছিলে তাকো ভাবিছো আপোনালোকক দেখাও মানে ক'ত গ'লো কি কৰিলো এইখিনি নেদেখাও মানে তাৰপিছতে আজি আমাৰ পাৰ্চেল এটা আহিবলগীয়া আছে তাকে আহে নাহে নাজানো কিন্তু ভিডিঅ'টো আৰম্ভ কৰিছো আৰু এতিয়া ৰাতিপুৱা মই সেয়া ব্ৰেকফাষ্ট হৈ গ'ল হৈ যোৱাৰ পিছত ৰেডি হৈ আছো তথাপিও অকণমান বোলো কিবা কিবি ভাত চাত অকণমান ৰেডি কৰি লওঁ বুলি ক'লে সেয়া পাকঘৰৰ পৰা সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু পাৰ্চেলটো যেতিয়া আহি পাবহি তেতিয়া আপোনালোকক দেখাম আৰু এতিয়া যাম প্ৰথমতে মেডিকেললৈ মানে দেউতাৰ কিছুমান কাম ডকুমেণ্টছ মানে ক্ৰেডিট লেটাৰ উলিয়াই থাকিবলগীয়া হয় প্ৰত্যেক মানে 15 ডেজত আমি উলিয়াবলগীয়া হয় কাৰণ দেউতাৰ ট্ৰিটমেণ্টটো চলি আছে এতিয়াও জানেই যিসকলে গম পায় মানে যিসকলে মোৰ চিনাকি যিসকল ঘৰৰ মানুহ চবেই গম পায় বাৰু সেইখিনিয়ে আমি মানে ক্ৰেডিট লেটাৰ উলিয়াওঁ তাৰপিছতে গৈ পেলাই দেউতাক মানে এটা থেৰাপি দিয়াই আছোঁ নিভোলাম থেৰাপি থেৰাপিটো আৰু থেৰাপিটো যথেষ্ট কষ্টলি হয় সেইটো আৰু অইলৰ পৰা যিহেতু আমাক দি আছে তেতিয়া অইল ইণ্ডিয়াতে আছিলে আৰু সেই ভিডিঅ'টো ব'লক তেতিয়াহ'লে আৰম্ভ কৰোঁ আৰু চাব আপোনালোকে শেষলৈকে ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো আৰু ক'ত গৈছোঁ সেয়া অকণমানকৈ দেখাম তাৰপিছতে ব'লক তেতিয়াহ'লে দাইলখিনি তেল মাৰি লওঁ হৈ গ'ল কিন্তু দাইলখিনি তেল মাৰিবলৈ আছে এইফালে ভাত আৰু ভাজি অকণমান ৰেডি কৰি ল'লোঁ তাৰপিছতে ওলাই যাম আৰু হস্পিটেলৰ পৰা ওলাই পেলাই খুৰীহঁতৰ ঘৰত সোমালগৈ গৈ পেলাই বহুদিন যোৱা নাছিলোঁ সেই বুলি অকণমান গ'লোঁ খুৰীহঁতৰ ঘৰলৈ বুলি তাৰপিছত এয়া হৈছে ভাইটিৰ ছোৱালী মানে খুৰীৰ ল'ৰা খুৰীহঁতৰ নাতিনী হয় ইমান মৰম লগা ছোৱালীজনী চাওকচোন তাই আৰু সেয়া তাতে বহিলোঁ অকণমান সময় হস্পিটেলৰ পৰা ওলাই পেলাই তাৰপিছতে আৰু আহিলোঁ ঘৰলৈ তাতে চাহ তাহ খাই মেলি আৰু আমি গৈছিলোঁ সেয়াও আহি পালোহি আহি পাই আপোনালোকক কৈছিলোঁ যে আমাৰ পাৰ্চেল এটা অহা কথা আছিলে তো পাৰ্চেলটো এই মাত্ৰ আহি পালেহি আৰু কি আহিলে আপোনালোকক সেয়া দেখাই আছোঁ চাব আৰু পাৰ্চেলটো হৈছে এইটো চাওকচোন কিমান ডাঙৰ পাৰ্চেল আজি ফাৰ্ষ্ট টাইম ইমান ডাঙৰ পাৰ্চেল আমাৰ আহিছে নেকি গাড়ীত আহিছে গাড়ী এখনত আহি দিছেহি আহি পেলাই ফাৰ্ষ্ট টাইম ইমান মানে অনলাইনত হেভি বস্তু এই ফাৰ্ষ্ট লৈছোঁ আমি আগতে ইমান দাম দি পেলাই বস্তু লোৱা নাই আৰু এইখন এতিয়া খোলোঁ আপোনালোকে চাব কেনেকৈ ফিটিং কৰিব পাৰোঁ নাই ক'ব নোৱাৰোঁ কিন্তু যিমানখিনি পাৰোঁ ট্ৰাই কৰোঁ আৰু এইখন হৈছে এবাৰ একদম পূৰা এক্সাৰচাইজ কৰিম বুলি ভাবিছোঁ মই নহয় বিশেষকৈ এওঁ কৰিব এওঁ মানে একদম পূৰা এক্সাৰচাইজ কৰিব সেইকাৰণে চাইকেল এখন অৰ্ডাৰ দিছিলোঁ আৰু সেইখন চাগে হয়তো ফিটিং কৰি থওঁ এওঁ ছাইডত দি পঠিয়াব লাগিব ডিউটি জেগালৈ দি পঠিয়াওঁ আৰু যেতিয়া এওঁ আকৌ আহি পাবহি ঘৰ তেতিয়া আকৌ চাইকেলখন লৈ আহিব তেতিয়া আকৌ আমি কৰিম মানে সেইটো কাৰণে এতিয়া চাওঁ ফিটিং কৰোঁ কেনেকুৱা কি পাৰোঁ নে নোৱাৰোঁ গম নাপাওঁ কিন্তু ট্ৰাই কৰোঁ এটা নহ'লে বোলে তেওঁলোকৰ ফালৰ পৰা মানুহ পঠিয়াই বুলি কৈছে সেইটোতো আমাৰ অপশ্যনটো নাই কিন্তু মানে অনলাইনত অৰ্ডাৰ দিওঁতে অপশ্যনটো নাছিলে কিবা ইনষ্টলেশ্যন বুলি কিবা এটা অপশ্যন এটা থাকে কিন্তু আমাৰ সেইটো নাই তেতিয়া তেওঁলোকে বোলে 48 আৱাৰ্ছৰ ভিতৰত বোলে মানুহ পঠিয়াই দিয়ে পূৰা ফিটিং কৰিবৰ কাৰণে আৰু এতিয়া আহিব নাহে আমি গম নাপাওঁ কিন্তু মোৰ মোবাইলত মানে সেইটো শ্ব' কৰা নাই হয়তো চাগে নাহিব আমি নিজে বস্তুটো ফিটিং কৰিব লাগিব সেইকাৰণে এতিয়া ফিটিং কৰোঁ এতিয়া লাগি যাওঁ গোটেইকেইটা ফিটিং কৰিবৰ কাৰণে চাওঁ পাৰোঁ নে নোৱাৰোঁ চাওঁ আপোনালোকে আহা মাইনা একদম ডাঙৰ বস্তু মোতকৈ ডাঙৰ লাগিছে একদম খালি এই কভাৰটো হেৰি নকৰিবি দেই পটককৈ বেয়া নকৰিবি পাওঁ রসিদ কাটে দিবি নাকি sama-sama.
এনেকৈ থ'ব লাগিব সেইটোতো কৈছোঁ সুবিধাই নাই Tahan ko. Iwas, spin pa tanah ko. Jadi lo kusun lo, jadi kalau petani lagi aku. Kan? Aku. সেইটো কথা কোৱা নাই কোৱা নাই ওপৰ পাই নাই নামিব লাগিব কেনেকে হ'ব ন এইটো বহুত দীঘল নহয় জানো আমাৰ ওলাই গ'ল এতিয়া চাওঁ এতিয়া কফাটো লৈ যোৱা কফাটো লৈ যোৱা সেইবোৰ খা ফাংফুং নকৰিবি কিবা ক'ৰবাত কিবা থাকিলে ভাঙি আহিব ক'ব নালাগে মানে মাল মতন ঢেৰ আছে বেয়া লাগে দেই লাভ কভাৰবিলাক কামত আহিব দেই থৈ দে তেনেকৈ থাকিব লাগিব ন যোগালী ধেৰ লাগিছে निकला Dere sa birasa. Dere no ko we. এইবিলাক Bukan mah. সিটটো দিয়াচোন সিটটো এইখিনি এৰিয়া মোৰ এইটো হৈছে মেচিনটো এইবিলাকতো একো গম পোৱা নাই কি হয় কি নাই পিছত চাওঁ ফিটিং চিটিং তাৰপিছতহে গম পাম আৰু बेटे ने बेटे का এইবিলাক লিঅনৰ ডিউটি দেই Mua boleh. ये सीरी कॉल पापा Mungkin kalau yang
আৰু এইবিলাক লগত একদম পুৰা ৰেঞ্জ পাতি চব দি দিছে নাম্বাৰ ৱাইজ আছে কিমান নম্বৰ কিমান দিব লাগিব মানে কি নাম্বাৰ চাইজ লৈ পেলাই কথা আছে ন নাম্বাৰ আছে এইটো কাৰণে তেনেকৈ দি দিছে মানে সেইটো তাৰ চাইজ হয় চব বেলেগ বেলেগ ডাঙৰ আৰু ইয়াতে 120 কেজি ৱেইটৰ মানুহলৈকে উঠিব পাৰিব ৱেইটৰ কিবা আছে 120 কেজি আৰু দে পাইছে বেকা হৈছে নি বাৰু চিটটো ইমান দূৰত নাথাকে নহয় চিটটো বেকা হৈছে কি হ'ল উঠ আকৌ উঠিছিলি যে সি উঠি পেলাই দেখা আছে ভিডিঅ' কৰাৰ লগে লগে পটককৈ নামি দিলে এইসোপা জাবৰা এইসোপা এই নহয় কিন্তু চকাটো মানে হেৰি হয় আকৌ অঁ ইফাল সিফাল কৰাবৰ কাৰণে দিছে আকৌ জেগাটো বদলি কৰিবৰ কাৰণে সেইখিনি কৰি থাকোঁতে আহিলেই নহয় বৰষুণ আকৌ যাওঁ ওপৰলৈ বৰষুণ কাপোৰ আনিবলৈ ঐ কাপোৰখিনি বাহিৰত ডাৱৰীয়া বতৰ সেইটোৱে বেয়া এবাৰ কাপোৰ ওলোৱা এবাৰ সোমোৱা অকণমান ৰ'দটো ওলাইছিলহে আকৌ কাপোৰ ভৰাবলগীয়া হ'ল কাপোৰবিলাক তিতিয়ে যাব এতিয়া আকৌ পিছফালেও এইখিনি কাপোৰ আছে হৈছেগৈ নে আৰু মই এইফালে বনাই আছোঁ পাকঘৰত এইফালে মাছ ভাজিছোঁ মাছ খাবৰ কাৰণে ভাত খাব গ'লেই 3টাই বাজিব হ'ল তাৰপিছতে চাওঁ ইহঁতি কি কৰি আছে তাহাঁতক ফিটিং কৰিবলৈ দি থৈ আহিলোঁ মই পাকঘৰত লাগিছোঁ অকণমান আধা কৰা হৈ আছিলে ভাত চাত দাইলখিনি আনিবলৈ আছিলে তাৰপিছত ভাজিকণো অকণমান হ'বলৈ বাকী আছিলে আকৌ গেছত বহাই দিলোঁ তাৰপিছতে এতিয়া মাছখিনি ভাজি আছোঁ চাওঁগৈ এতিয়া কি কৰিছে সিহঁতি হৈছে নাই হয় হৈছেনে অঁ হ'লগৈ ন পলাই গ'ল নহয় তো এনেই মই পাকঘৰ নগ'লে তহঁতি খাবলৈ ক'ব পাবি পলাই গ'ল কথা নহয় নহয় চুইগি এইটো ফিটিং কৰিলেগৈ আৰু অলপ চলপ বাকী আছেগৈ আৰু হ'বগৈ লাগে এইটো চাওক এবাৰ পূৰা চাইকেলিং কৰিবা আৰু দেই মাইনা ভৰাব লাগিব এতিয়া ইয়াতে ভৰাই থৈ দিয়া পিছত এইখিনি পেলাই দিব লাগিব আৰু বাকচটো কিবা কামত আহিব পাৰে কি থ'ব পাৰিম ন বস্তু থাকক পাপাই কিবা কামত লগাব পাৰিব কিবা কি বস্তু ভৰাই থ'ব পাৰিব ষ্ট'ৰ ৰুমত ডাঙৰটো বাকচটো মই মাছখিনি বহাই থৈ আহিছোঁ চাওঁগৈ ফিটিং চিটিং কৰি আছে আজি হ'বনে নহ'ব ক'ব পৰা নাই কাৰণ ভুল হ'লে আকৌ চলালে কেনেবাকৈ ভাঙি চিঙি যাব পাৰে ন
সেইটো কাৰণে এইফালে পাকঘৰত মই লাগি আছোঁ, বনায়ো আছোঁ। এইফালে মাছ জ্বলিলেই মোৰ। মাছখিনি জ্বলি থাকে, চাওকচোন মাছখিনিয়ে জ্বলি থাকিলে হ'ব আৰু। ফ্ৰাই মাছ অকণ জ্বলিলেও একো নহয় বাৰু। এইটো হ'লগৈ আৰু ফিটিং। সি চলাই চাইছে, উঠি মেলি চাইছে, জোখটো মিলাই লৈছে তাৰ লগত। মাৰাচোন। অঁ হৈ গ'ল দেই, ফিটিং হৈ গ'ল। আৰু এয়া চাওক আমাৰ পূৰা ফিটিং চিটিং হৈ গ'ল, আৰু অকণমান লাষ্টত বাকী আছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু ভালকৈ শ্বৰ্ট ভিডিঅ' এটাত দেখুৱাম আপোনালোকক চলাই মেলি ধুনীয়াকৈ। শ্বৰ্ট ভিডিঅ'টো চাব, তাতে দেখি পাব ধুনীয়াকৈ। আৰু গোটেইখিনি কথা আপোনালোকক কৈছে যে আমি এইখন লৈছোঁ আমি ফ্লিপকাৰ্টৰ পৰা লৈছোঁ। আৰু পূৰা পৰিছে 10,009 ৰুপিজ লৈছে। আৰু ভাল বুলি ভাবোঁ। আৰু পূৰা চাওঁ এতিয়া এক্সাৰচাইজ কৰিম, কিমানখিনি কি হয় নাজানো, মুঠতে ভালকৈ। আৰু এনেও এক্সাৰচাইজ বুলি নহয়, এনেই আঁঠুৰ কাৰণেও ভাল বোলে চাইকেলিং কৰাটো। আৰু এওঁটো লৈ যাব এখন। আৰু সেইকাৰণে এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তো লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। আৰু যদি নতুন কোনোবাই চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আজি মোৰ এই ভিডিঅ'টো, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু ভাবিও আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিছোঁ, কাৰণ হেল্পফুল ভিডিঅ' আপোনালোকে কেতিয়াবা লওঁ বুলিলে ল'ব পাৰিব মোৰ এই ভিডিঅ'টো দেখি পেলাই। আৰু যিমানখিনি দেখিলোঁ গোটেইখিনি ভাল, একো বস্তু বেয়া অহা নাই, ডিফেক্ট অহা নাই, ধুনীয়াকৈ আহিছে গোটেইখিনি বস্তু, গোটেই পাৰ্টবিলাক ভালকৈ আহিছে। আৰু আমি লৈছোঁ ফ্লিপকাৰ্টৰ পৰা লৈছোঁ। আৰু পূৰা 10,009 ৰুপিজ। গোটেইখিনি আপোনালোকক ডিটেইলছ কৰি দিলোঁ। বাকী আজি কাৰণে বাই বাই।